নমস্কাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি আসাম পুলিচ লিখিত পৰীক্ষাৰ ৰিভিজন ক্লাছৰ 3 নম্বৰ সেশনটো লৈ আহিছোঁ, য'ত টোটেল 50টা প্ৰশ্ন আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু গোটেইখিনি এটেম্প কৰক। নিজে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে সেইটো শেষত কমেণ্ট বক্সত জনাই দিব। আৰু শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন থাকিব, যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই নেক্সট ভিডিঅ'ত ঘোষণা কৰি দিম। আৰু মই যোৱা ভিডিঅ'ত এটা প্ৰশ্ন দিছিলোঁ, যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ শেষত জনাই দিম। আৰু যোৱা ভিডিঅ'ত মোৰ মেথছৰ 5টা কুৱেশ্যন স্কিপ হৈ গৈছিলে, যিকেইটা মই এইটো ভিডিঅ'ত এড কৰি দিছোঁ। গতিকে ভিডিঅ'টো বেছিকৈ পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি জিকে সেশ্যনটো চাম। প্ৰথমতে জেনেৰেল নলেজ চাম, তাৰপিছত লাহে লাহে ৰিজনিং, মেথছ, ইংলিছ গোটেইখিনি চাম। গতিকে গোটেইখিনি এটেণ্ড কৰক আৰু মই প্ৰত্যেক কুৱেশ্যনতে কিছুমান এডিশ্যনেল পইণ্ট দি যাম, যিটো আপোনালোকে নোট কৰি ৰাখিব, কাৰণ তাৰ পৰা প্ৰশ্ন অহাৰ খুব সম্ভাৱনা আছে। গতিকে প্ৰথমটো প্ৰশ্ন ইয়াত সুধিছে, হুইচ ৰুলাৰ ইজ ন'ন এজ দ্য নেপোলিয়ান অফ ইণ্ডিয়া? কোন শাসকক ভাৰতৰ নেপোলিয়ান বুলি জনা যায়? অপশ্যন দিয়া হৈছে চন্দ্ৰগুপ্ত মৌৰ্য, সমুদ্ৰগুপ্ত, অশোক নে হৰ্ষ। অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ান বুলি জনা যায়। আৰু লগতে মনত ৰাখিব, লাচিত বৰফুকনক অসমৰ নেপোলিয়ান বুলি জনা যায়। লাচিত বৰফুকনক এইখিনি লিখি ৰাখিব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। লাচিত বৰফুকনক অসমৰ নেপোলিয়ান, আসাম নেপোলিয়ান, অসমৰ নেপোলিয়ান বুলি জনা যায়। আৰু ভাৰতৰ নেপোলিয়ান হিচাপে সমুদ্ৰগুপ্তক জনা যায়। নেক্সট প্ৰশ্ন, 2 নম্বৰ প্ৰশ্ন, ইন হুইচ ইয়াৰ কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কিমান চনত স্থানান্তৰ কৰা হৈছিল? অপশ্যন দিয়া হৈছে 1965, 1971, 1973 নে 1974। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1973। 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈকে অনা হৈছিলে। তাৰ আগত শ্বিলঙত আছিলে অসমৰ ৰাজধানী। আৰু সেইটো সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিলে শৰৎ চন্দ্ৰ সিনহা। শৰৎ চন্দ্ৰ সিনহা। এইটো সুধি দিব পাৰে যে সেইটো সময়ত CM কোন আছিলে। এইটো হ'ব শৰৎ চন্দ্ৰ সিনহা। এইটো মনত ৰাখিব। আৰু ইয়াৰ উত্তৰটো চি হ'ব, 1973। নেক্সট প্ৰশ্ন, চালুক্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? হু ৱাজ দ্য ফাউণ্ডাৰ অফ চালুক্য ডাইনেষ্টি? অপশ্যন দিয়া হৈছে পুলকেশিন 1, বিক্ৰমাদিত্য 1, পুলকেশিন 2 নে কীৰ্তিবৰ্মন 1। ইয়াৰ উত্তৰ চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পুলকেশিন 1। পুলকেশিন 1এ যিটো চালুক্য ডাইনেষ্টি আছিলে বা চালুক্য সাম্ৰাজ্য আছিলে, সেইটো প্ৰতিষ্ঠা কৰিছিলে। আৰু লগতে চনটো মনত ৰাখিবলৈ চেষ্টা কৰিব। চনটো হৈছে 543 AD। 543 ADত পুলকেশিন 1এ চালুক্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁৰ কেপিটেল আছিলে, অৰ্থাৎ ৰাজধানী আছিলে, তেতিয়া নাম আছিলে বাত্তাপি। কিন্তু বৰ্তমান নামটো অকণ সলনি কৰি দিয়া হৈছে। বৰ্তমান ইয়াৰ নাম হৈছে বাদামী। বাদামী, যিটো কৰ্ণাটকত আছে। কৰ্ণাটকৰ এখন চহৰ হয় বাদামী, যিটো আগতে বাত্তাপি হিচাপে জনা গৈছিলে। আৰু সেইটো আছিলে এই পুলকেশিন 1ৰ কেপিটেল। আৰু তেওঁ 543 ADত এই চালুক্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এইখিনি লিখি ৰাখিব। নেক্সট প্ৰশ্ন, বিজয়নগৰ সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠিত হৈছিল? দ্য বিজয়নগৰ এম্পায়াৰ ৱাজ ফাউণ্ডেড ইন হুইচ ইয়াৰ? অপশ্যন দিয়া হৈছে 1256, 1336, 1453 নে 1526। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1336। 1336 চনত যিটো বিজয়নগৰ এম্পায়াৰ আছে, সেই বিজয়নগৰ এম্পায়াৰটো প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু লগতে ফাউণ্ডাৰৰ নামটো মনত ৰাখিব। এই বিজয়নগৰ এম্পায়াৰ ফাউণ্ড কৰিছিলে, অৰ্থাৎ প্ৰতিষ্ঠা কৰিছিলে হৰিহৰ এণ্ড বুকা। হৰিহৰ, দুজন ভাতৃ আছিলে, হৰিহৰ এণ্ড বুকা। এই দুজন ব্যক্তিয়ে এই বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে 1336ত। নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 5, ৰিচেণ্টলি প্ৰেচিডেণ্ট ৰুল হেজ বিন ইম্প'জড ইন হুইচ ইণ্ডিয়ান ষ্টেট? শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছে? এইটো কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন হয়। অপশ্যন দিয়া হৈছে উত্তৰাখণ্ড, নাগালেণ্ড, মণিপুৰ নে মেঘালয়া। আপোনালোকে হয়তো ইয়াৰ উত্তৰটো জানে, এইটো নিউজত পৰা আহি আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মণিপুৰ। মণিপুৰত ৰিচেণ্টলি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰা হৈছে। আৰু লগতে আৰ্টিকেলটো মনত ৰাখিব। ইয়াত আৰ্টিকেলটো ভেৰি ইম্পৰ্টেণ্ট হয়। আৰ্টিকেল 365 আৰু আৰ্টিকেল 356। এই দুটা আৰ্টিকেলৰ আণ্ডাৰতে প্ৰেচিডেণ্ট ৰুল লগাব পাৰে ভাৰতৰ যিকোনো ৰাজ্যত। আৰু লগতে মনত ৰাখিব, যিটো আৰ্টিকেল 352 আছে, সেইটো নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা কয়, অৰ্থাৎ নেশ্যনেল ইমাৰ্জেঞ্চি। আৰু যিটো আৰ্টিকেল 360 আছে, 360 সেইটো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ কথা কয়, যিটো আজিলৈকে ভাৰতত লগা নাই বাৰু। ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি 360 আৰু 352 হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি। আৰু আৰ্টিকেল 365 আৰু আৰ্টিকেল 356টো হৈছে এই ৰাষ্ট্ৰপতি শাসন, যিটো মণিপুৰত ৰিচেণ্টলি লগোৱা হৈছে। তো এই আৰ্টিকেলখিনি মনত ৰাখিব আৰু ইয়াৰ উত্তৰটো হ'ব মণিপুৰ। নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 6, ভাৰতৰ প্ৰথম ভাৰতীয় ৰজা যিয়ে নৌসেনা গঠনৰ ব্যৱস্থা কৰিছিল, তেওঁ কোন আছিলে? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰুলাৰ টু অৰ্গেনাইজ এ নেভি?
তো ইয়াৰ অপশ্যন দিয়া হৈছে ছত্ৰপতি শিৱাজী, ৰাজা চোলা, অশোক নে কৃষ্ণদেৱৰায়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজা চোলা। যিজন ৰাজা চোলা আছিলে ইম্পেৰিয়েল চোলা ডাইনেষ্টিৰ, তো তেওঁ এই ভাৰতীয় নৌসেনা গঠন ব্যৱস্থা কৰিছিলে। আৰু তেওঁৰ পাৰিলে মেপটো মনত ৰাখিব, এইটো ভাৰতৰ মেপ, আৰু এইখিনি এৰিয়াত ইম্পেৰিয়েল চোলা আছিলে। আৰু সেই ইম্পেৰিয়েল চোলাৰ এজন ৰজা আছিলে ৰাজা চোলা। তো সেইজনেই এইবাৰ নেভি ছিষ্টেমটো অৰ্গেনাইজ কৰিছিলে ফৰ দ্য ফাৰ্ষ্ট টাইম। নেক্সট প্ৰশ্ন, দ্য থাৰ্ড বেটেল অফ পানিপট ৱাজ ফট ইন হুইচ ইয়াৰ? তৃতীয় পানিপটৰ যুদ্ধ কিমান চনত হৈছিলে? অপশ্যন দিয়া আছে 1739, 1757, 1761 নে 1782। ইয়াৰ উত্তৰ চাগে সকলোৱে জানে বুলি মই ভাবোঁ, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1761। আৰু লগতে মনত ৰাখিব এই 1761 যিটো পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে সেইটো মাৰাঠা এম্পায়াৰ ভাৰ্চেছ মাৰাঠা এম্পায়াৰৰ বিপৰীতে যিটো আফগানৰ ৰুলাৰ আছিলে আহমেদ শ্বাহ আবদালী, এই দুজনৰ মাজত হৈছিলে। এই দুজনৰ মাজতে যিটো থাৰ্ড বেটেল অফ পানিপথ হৈছিলে 1761 সেইটো সংঘটিত হৈছিলে। আৰু আপোনালোকে হয়তো প্ৰথমটো কেতিয়া হৈছিলে জানে? প্ৰথমটো হৈছিলে 1526। পানিপথৰ প্ৰথম যুদ্ধ হৈছিলে 1526, যিটো ইব্ৰাহিম লোডি ভাৰ্চেছ বাবৰ হৈছিলে। আৰু ইয়াত বাবৰ জিকিছিলে, আৰু বাবৰে পিছত এইটো পানিপথৰ প্ৰথম যুদ্ধ জিকাৰ পিছতে যিটো 1526 সংঘটিত হৈছিলে, তাৰপিছত ভাৰতত মোগল ৰাজ্যক প্ৰতিষ্ঠা কৰিছিলে। আই হোপ আপোনালোকে ইমানখিনি জানে। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য বেছ ইয়াৰ ফৰ কেলকুলেটিং GDP ইন ইণ্ডিয়া এজ অফ 2023? 2023 চনৰ পৰা ভাৰতৰ GDP গণনাৰ বাবে কোনটো আধাৰ বছৰ অৰ্থাৎ বেছ ইয়াৰ হিচাপে গ্ৰহণ কৰা হৈছে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 2011 to 2012। যিহেতু ইয়াত ফাইনেন্সিয়েল ইয়াৰটো ধৰা হয়, সেইটো কাৰণে ইয়াত 11-12 হ'ব। যিটো 2023 চনত যিটো GDP কেলকুলেট কৰা হৈছে সেইটোৰ বেছ ইয়াৰ হিচাপে 2011 আৰু 12 এই চনটোক লোৱা হৈছিলে। আৰু আপোনালোকে হয়তো GDPৰ ফুল ফৰ্মটো জানে। GDPৰ ফুল ফৰ্মটো হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। নেক্সট প্ৰশ্ন, হুইচ মোগল এম্পায়াৰ বিল্ড দ্য বুলন্দ দৰৱাজা? কোন মোগল সম্ৰাটে বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া হৈছে আকবৰ, জাহাংগীৰ, শ্বাহজাহান নে ঔৰংজেব। অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আকবৰ। যিটো বুলন্দ দৰৱাজা আছে সেইটো আকবৰে নিৰ্মাণ কৰিছিলে। আৰু লগতে চনটো মনত ৰাখিবলৈ চেষ্টা কৰিব, এইটো আছিলে 1573। 1573ত আকবৰে এই বুলন্দ দৰৱাজা যিটো আছে সেইটো নিৰ্মাণ কৰিছিলে। নেক্সট প্ৰশ্ন, ভাষাগতভাৱে গঠিত হোৱা ভাৰতৰ প্ৰথম ৰাজ্য কোনটো? হুইচ ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ষ্টেট টু বি ফৰ্ম অন এ লিংগুইষ্টিক বেচিছ? অপশ্যন দিয়া আছে গুজৰাট, অন্ধ্ৰপ্ৰদেশ, কেৰেলা নে কৰ্ণাটক। ইয়াৰ উত্তৰ চাগে সকলোৱে জানিবই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অন্ধ্ৰপ্ৰদেশ। ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ। আৰু চনটো মনত ৰাখিব, এইটো হৈছিলে 1956ত। 1956ত এইটো ভাষাৰ ভিত্তিত প্ৰথমখন ষ্টেট গঠন হৈছিলে অন্ধ্ৰপ্ৰদেশ। নেক্সট প্ৰশ্ন, 11 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নোবেল প্ৰাইজ? প্ৰথম ভাৰতীয় কোন আছিল যিয়ে নোবেল বঁটা লাভ কৰিছিল? অপশ্যন দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, CB ৰমন, মাদাৰ টেৰেছা নে অমৰ্ত্য সেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে নোবেল বঁটা লাভ কৰিছিলে। আৰু লগতে চনটো মনত ৰাখিব, তেওঁ 1913 অৰ্থাৎ 1913 চনত তেওঁৰ যিটো পুথি আছিলে গীতাঞ্জলিৰ কাৰণে তেওঁ নোবেল প্ৰাইজ পাইছিলে। এই দুটা মনত ৰাখিব আৰু চনটো মনত ৰাখিবলৈ চেষ্টা কৰিব, এইটো হ'ব 1913। নেক্সট প্ৰশ্ন, দ্য চাকা এৰা ৱাজ ষ্টাৰ্টেড বাই হুইচ ৰুলাৰ? শক যুগ অৰ্থাৎ যাক চাকা এৰা বুলি কোৱা হয় কোন ৰজাই আৰম্ভ কৰিছিল? অপশ্যন দিয়া আছে কনিষ্ক, অশোক, চন্দ্ৰগুপ্ত এক নে হৰ্ষবৰ্ধন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কনিষ্কই যিটো শক যুগ আছিলে বা চাকা এৰা আছিলে সেইটো আৰম্ভ কৰিছিলে। আৰু চনটো মনত ৰাখিব, ইয়াৰ চনটো হ'ব 78 AD-ত কনিষ্কই এই চাকা এৰা আৰম্ভ কৰিছিলে। নেক্সট প্ৰশ্ন, কোনখন ভাৰতীয় ৰাজ্যৰ উপকূলৰ দৈৰ্ঘ্য আটাইতকৈ বেছি? হুইচ ইণ্ডিয়ান ষ্টেট হেজ লংগেষ্ট কোষ্ট লাইন? অপশ্যন দিয়া হৈছে তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট নে অন্ধ্ৰপ্ৰদেশ। ইয়াৰ উত্তৰটো চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গুজৰাট। গুজৰাটৰ যিটো কোষ্ট লাইন হয় বা উপকূলীয় ৰেখা আছে সেইটো চবতকৈ দীঘল। আৰু ইয়াৰ ডাটাটো মনত ৰাখিবলৈ চেষ্টা কৰিব, এইটো এৰাউণ্ড 1600 কিলোমিটাৰ হয়। এইটো চবতকৈ লংগেষ্ট হয়। আৰু চবতকৈ শ্বৰ্টেষ্টটো হৈছে, মই ইয়াত লিখি দিছোঁ, শ্বৰ্টেষ্টটো হৈছে গোৱা। আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 101 কিলোমিটাৰ, 101 কিলোমিটাৰ। তো এই ডাটাখিনি মনত ৰাখিব চেষ্টা কৰিব। নেক্সট প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কোনটো স্মাৰকৰ পৰা লোৱা হৈছে? দ্য নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া ইজ টেকেন ফ্ৰম হুইচ মনুমেণ্ট?
অপশ্যন দিয়া আছে সাৰনাথ সিংহস্তম্ভ, সাঁচীৰ অশোক স্তম্ভ, এলিফেণ্টা গুহা নে কৰ্ণাকৰ সূৰ্য মন্দিৰ অৰ্থাৎ ছান টেম্পল। তো ইয়াৰ শুদ্ধ উত্তৰটো হয়তো সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সাৰনাথ পিলাৰ বা সাৰনাথ লায়ন কেপিটেল। যিটো সাৰনাথ পিলাৰ আছে বা সাৰনাথ স্তম্ভ আছে তাৰ পৰা যিটো আমাৰ অশোক স্তম্ভ বা ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীক অৰ্থাৎ অশোক স্তম্ভ সেইটো লোৱা হৈছে। আৰু এইটো অশোকে বনাইছিলে। অশোকে বনোৱাৰ কাৰণে ইয়াক অশোক স্তম্ভ বুলি কোৱা হয়। অশোকে বনাইছিলে এইটো। নেক্সট প্ৰশ্ন, কুৱেশ্যন নাম্বাৰ 15। ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিলে? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? ইয়াত ভালকৈ পঢ়ি ল'ব, ইয়াত ভাৰতীয় সুধিছে, ভাৰতীয় গভৰ্ণৰ জেনেৰেল। সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰী ৰাজা গোপালাচাৰী। শ্ৰী ৰাজা গোপালাচাৰী আছিলে প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল। এটা মনত ৰাখিব। নেক্সট প্ৰশ্ন, 16 নম্বৰ প্ৰশ্ন। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন এ অলিম্পিক মেডেল? অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিলে? অপশ্যন দিয়া হৈছে পি টি ঊষা, কৰ্ণম মালেশ্বৰী, চাইনা নেহৱাল নে মেৰী কম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰ্ণম মালেশ্বৰী। কৰ্ণম মালেশ্বৰী আছিলে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে অলিম্পিকত পদক জিকিবলৈ সক্ষম হৈছিলে। আৰু লগতে কিছুমান এডিশ্যনেল পইণ্ট মনত ৰাখিব। তেওঁ যিটো 2000 চনত যিটো ছিডনীত হৈছিলে, ছিডনীত যিটো অনুষ্ঠিত হৈছিলে অলিম্পিক, তাত তেওঁ এগৰাকী ৱেইট লিফ্টাৰ হয়, অৰ্থাৎ ভাৰোত্তোলন হয়, তেওঁ ৱেইট লিফ্টাৰ হয়। তো তাত তেওঁ 110 কিলো কেটেগৰীত 110 কেজি কেটেগৰীত তেওঁ পদক জিকিবলৈ সক্ষম হৈছিলে। আৰু 2000 চনত যিটো ছিডনীত হৈছিলে অনুষ্ঠিত অলিম্পিক, তেওঁ তাত পদক জিকিবলৈ সক্ষম হৈছিলে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰ্ণম মালেশ্বৰী। নেক্সট প্ৰশ্ন, প্ৰথম ভাৰতীয় কোন আছিল যিয়ে মহাকাশত যাত্ৰা কৰিছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ট্ৰেভেল ইন স্পেচ? অপশ্যন দিয়া আছে কল্পনা চাওলা, ৰাকেশ শৰ্মা, সুনীতা উইলিয়ামছ নে বিক্ৰম সাৰাভাই। তো যিহেতু ইয়াত মহিলা বা পুৰুষ বুলি সোধা নাইকিয়া, তো তেনেকৈ আহিলে আমি অপশ্যন বি ৰাকেশ শৰ্মাই দিব লাগিব। ৰাকেশ শৰ্মা প্ৰথমতে ভাৰতৰ পৰা তেওঁ চন্দ্ৰত বা মহাকাশত যাত্ৰা কৰিছিলে। আৰু সেই চনটো মনত ৰাখিব একজেক্ট 1984ত তেওঁ মহাকাশত গৈছিলে। যিহেতু ইয়াত পুৰুষ বা মহিলা বুলি উল্লেখ কৰি দিয়া নাই, তো ৰাকেশ শৰ্মা হ'ব। যদি মহিলা বুলি উল্লেখ কৰি দিয়ে তেতিয়াহ'লে হ'ব কল্পনা চাওলা। যিহেতু মহিলা বুলি কোৱা নাই, তো আমি ৰাকেশ শৰ্মাই দিব লাগিব, যিহেতু অপশ্যনত আছে। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ছেটেলাইট লঞ্চ বাই ইণ্ডিয়া? ভাৰতৰ দ্বাৰা উৎক্ষেপণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি? অৰ্থাৎ কৃত্ৰিম উপগ্ৰহ, যিহেতু ভাৰতে উৎক্ষেপণ কৰিছে। অপশ্যন দিয়া হৈছে ইনছেট 1A, আৰ্যভট্ট, ভাস্কৰ 1 নে ৰোহিণী। ইয়াৰ উত্তৰ চাগে সকলোৱে জানিবই, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এটা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰ্যভট্ট। যিটো আৰ্যভট্ট আছিলে এইটো ভাৰতে প্ৰথমবাৰৰ কাৰণে মহাকাশত প্ৰেৰণ কৰিছিলে। এইটো ভাৰতৰ প্ৰথমগৰাকী আৰ্টিফিচিয়েল অৰ্থাৎ কৃত্ৰিম উপগ্ৰহ হয়। আৰু চনটো মনত ৰাখিব, এইটো পঠোৱা হৈছিলে 19 এপ্ৰিল 1975। আৰু এইটো ইণ্ডিয়ান ইছৰোৰ পৰা পঠোৱা নাছিলে, কিন্তু সেইটো মনত ৰাখিব। যিটো আৰ্যভট্ট পঠোৱা হৈছিলে সেইটো ভাৰতৰ যিটো স্পেচ চেণ্টাৰ আছে ইছৰো, তাৰ পৰা পঠোৱা নাছিলে। সেইটো পঠাইছিলে ৰাছিয়াৰ যিটো স্পেচ এজেঞ্চি আছে, যাক ৰছকসমছ বুলি কোৱা হয়। এই ৰছকসমছৰ পৰা পঠোৱা হৈছিলে। আৰু এই ৰছকসমছৰ ফুল ফৰ্মটো হৈছে ৰাছিয়ান ষ্টেট কৰ্পৰেশ্যন ফৰ স্পেচ এক্টিভিটিজ। এইখিনি লিখি ৰাখিব, ৰাছিয়ান ষ্টেট কৰ্পৰেশ্যন ফৰ স্পেচ এক্টিভিটিজ। আৰু এইটোৰ শ্বৰ্ট ফৰ্মটো হৈছে ৰছকসমছ, তাৰ পৰা উৎক্ষেপণ কৰা হৈছিলে। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ দ্য প্লেনিং কমিশ্যন অফ ইণ্ডিয়া ইষ্টাব্লিছ? প্লেনিং কমিশ্যন অৰ্থাৎ ভাৰতৰ পৰিকল্পনা আয়োগ কিমান চনত স্থাপন কৰা হৈছিলে? অপশ্যন দিয়া হৈছে 1947, 1950, 1955 নে 1961। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1950। 1950 চনত যিটো পৰিকল্পনা আয়োগ বা প্লেনিং কমিশ্যন সেইটো গঠন কৰা হৈছিলে। আৰু লগতে ডেটটো মনত ৰাখিব, এইটো আছিলে 15 মাৰ্চ 1950। আৰু এই প্লেনিং কমিশ্যনটো পিছলৈ নীতি আয়োগ কৰি দিয়া হৈছে। নীতি আয়োগ কৰি দিয়া হৈছে। আৰু নীতি আয়োগৰ ফুল ফৰ্মটো হয়তো সকলোৱে জানে। নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। আৰু নীতি আয়োগ কিমান চনত গঠন কৰা হৈছিলে সেইটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব। নেক্সট প্ৰশ্ন, কোন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি কোৱা হয়? হুইচ ষ্টেট ইজ ন'ন এজ দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া? অপশ্যন দিয়া হৈছে কেৰালা, কৰ্ণাটক, তামিলনাডু নে অন্ধ্ৰপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেৰালা। কেৰালাক ভাৰতৰ মছলা উদ্যান বুলি জনা যায়। তাত প্ৰচুৰ পৰিমাণে মছলাৰ উৎপাদন হয়, গতিকে সেই কাৰণে ভাৰতৰ মছলা উদ্যান বুলি কেৰালাক জনা যায়। নেক্সট প্ৰশ্ন, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? হু এপইণ্ট দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? এইটো মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যিটো চিফ ইলেকশ্যন কমিশ্যনাৰ আছে অফ ইণ্ডিয়া আছে, তেওঁক নিযুক্তি দিয়ে। আৰু পাৰিলে আৰ্টিকেলটো মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰ্টিকেলটো হ'ব 324 ক্লজ 2। এই আৰ্টিকেলটোৰ আণ্ডাৰতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যিজন মুখ্য নিৰ্বাচন আয়ুক্ত আছে তেওঁক এপইণ্ট কৰে বা নিযুক্তি দিয়ে।
নেক্সট প্ৰশ্ন দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড ইন ইণ্ডিয়া ৱাজ ভাৰতত প্ৰকাশিত হোৱা প্ৰথম বাতৰি কাকত কি আছিলে অপশ্যন দিয়া আছে বেংগল গেজেট দ্য ইণ্ডিয়ান এক্সপ্ৰেছ দ্য হিন্দু নে অৰুণোদয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেংগল গেজেট বেংগল গেজেট হৈছে ভাৰতত প্ৰকাশিত প্ৰথমখন বাতৰি কাকত আৰু চনটো হৈছে 1780 অৰ্থাৎ 1780 চনত এই যিটো দ্য বেংগল গেজেট বাতৰি কাকত আছিলে সেইটো প্ৰকাশ পাইছিলে আৰু এইটো ভাৰতৰ প্ৰথমখন বাতৰি কাকত আছিলে নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিলে অপশ্যন দিয়া আছে সুকুমাৰ সেন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ লৰ্ড মাউণ্টবেটেন নে চৰ্দাৰ বল্লভভাই পেটেল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুকুমাৰ সেন আছিলে ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু লগতে মনত ৰাখিব বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে জ্ঞানেশ কুমাৰ আগতে ৰাজীৱ কুমাৰ আছিলে তেওঁক এতিয়া চেঞ্জ হৈ পেলাই এতিয়া জ্ঞানেশ কুমাৰ নতুন হৈছে জ্ঞানেশ কুমাৰ তেওঁ বৰ্তমানৰ ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু প্ৰথমজন আছিলে সুকুমাৰ সেন নেক্সট প্ৰশ্ন কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয় হুইচ ৰিভাৰ ইজ অলছ' ন'ন এজ দক্ষিণ গংগা অপশ্যন দিয়া আছে গোদাবৰী কাবেৰী কৃষ্ণা নে নৰ্মদা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোদাবৰী নদীক দক্ষিণ গংগা বুলি কোৱা হয় আৰু লগতে মনত ৰাখিব গোদাবৰী নদীক বৃদ্ধ গংগা বুলিও কোৱা হয় বৃদ্ধ গংগা বুলিও গোদাবৰীক কোৱা হয় আৰু দক্ষিণ গংগা বুলিও কোৱা হয় আৰু এইটো ইষ্ট ফ্ল'য়িং ৰিভাৰ হয় অৰ্থাৎ এনেকৈ বৈ আহি বে অফ বেংগল মানে বংগোপসাগৰত আহি পৰে ইষ্ট ফ্ল'য়িং ৰিভাৰ নেক্সট প্ৰশ্ন 25 নম্বৰ প্ৰশ্ন অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অস্কাৰ অপশ্যন দিয়া আছে ভানু আথাইয়া সত্যজিৎ ৰয় দিলীপ কুমাৰ নে দাদা চাহেব ফাল্কে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভানু আথাইয়া আছিলে প্ৰথমগৰাকী ভাৰতীয় যিয়ে অস্কাৰ বঁটা লাভ কৰিছিলে আৰু লগতে মনত ৰাখিব তেওঁ 1983ত তেওঁ অস্কাৰ বঁটা লাভ কৰিছিলে আৰু তেওঁ যিটো গান্ধী মুভি আছিলে আপোনালোকে হয়তো দেখিছে গান্ধী যিখন ফিল্ম আছে মুভি আছে সেই গান্ধী মুভিখনত তেওঁ কষ্টিউম ডিজাইন কৰিছিলে আৰু সেই কষ্টিউম ডিজাইন কৰাৰ কাৰণে তেওঁক 1983ত প্ৰথমবাৰৰ কাৰণে অস্কাৰ দিয়া হৈছিলে আৰু তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে অস্কাৰ বঁটা লাভ কৰিছিলে নেক্সট প্ৰশ্ন 26 নম্বৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অৰ্থাৎ ইছৰো মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেংগালুৰু আপোনালোকে হয়তো জানে যিটো ইছৰোৰ হেডকোৱাৰ্টাৰ বেংগালুৰুত অৱস্থিত আই হোপ আপোনালোকে ইমানখিনি জানে আৰু লগতে মনত ৰাখিব যিটো ইছৰো আছিলে এইটো 15 আগষ্ট 1969ত ইষ্টাব্লিছ কৰা হৈছিলে আৰু তাৰ পুৰণা নামটো আছিলে মানে আগতে বেলেগ এটা চেণ্টাৰ আছিলে তাৰ নাম আছিলে ইনকোস্পাৰ এই ইনকোস্পাৰ যিটো ইনষ্টিটিউশ্যন আছিলে ছায়েন্স ৰিলেটেড সেইটোক 1969ত পিছত ইছৰো বুলি নামাকৰণ কৰি দিয়া হয় আৰু ভাৰতৰ স্পেচ চেণ্টাৰ হিচাপে ঘোষণা কৰা হয় আৰু এই ইনকোস্পাৰৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ তো এইটো প্ৰথমতে আছিলে যিটো 1962ত বনোৱা হৈছিলে তাৰপিছত 1969ত এইটোক ইছৰো বুলি নামাকৰণ কৰা হয় গতিকে যদি প্ৰশ্ন আহে যে ইছৰোৰ পুৰণি নাম কি তেতিয়াহ'লে হ'ব ইনকোস্পাৰ INCOSPAR যাৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ আপোনালোকে মনত ৰাখিব নেক্সট প্ৰশ্ন দ্য বেটেল অফ বক্সাৰ ৱাজ ফট ইন হুইচ ইয়াৰ বক্সাৰ যুদ্ধ কিমান চনত হৈছিলে অপশ্যন দিয়া হৈছে 1764 1768 1858 নে 1897 অপশ্যন চাৰিটাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1764ত যিটো বিখ্যাত বক্সাৰ যুদ্ধ সেইটো সংঘটিত হৈছিলে আৰু বক্সাৰ বৰ্তমান বিহাৰত আছে বিহাৰৰ এখন জিলা হয় এইটো মনত ৰাখিব বৰ্তমান বিহাৰত আছে আৰু এইটো 1764ত সংঘটিত হৈছিলে নেক্সট প্ৰশ্ন হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ পিতৃ কোন অপশ্যন দিয়া আছে ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ চৰ্দাৰ বল্লভভাই পেটেল নে মহাত্মা গান্ধী ইয়াৰ শুদ্ধ উত্তৰ চাগে সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰক ভাৰতৰ সংবিধানৰ পিতৃ বুলি কোৱা হয় আৰু তেওঁ সংবিধানখন বনাবলৈ যিটো খচৰা কমিটি গঠন কৰা হৈছিলে খচৰা কমিটি গঠন কৰা হৈছিলে সেই খচৰা কমিটিৰ খচৰা কমিটিৰ সভাপতি আছিলে আৰু সেই খচৰা কমিটিত অসমৰ পৰা এজন ব্যক্তি আছিলে এজন অসমীয়া ব্যক্তিও আছিলে আৰু সেই অসমীয়া ব্যক্তিজন কোন হয় সেইটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব নেক্সট প্ৰশ্ন লোকসভা আসন সংখ্যা আটাইতকৈ বেছি থকা ৰাজ্য কোনটো হুইচ ষ্টেট হেজ দ্য হায়েষ্ট নাম্বাৰ অফ লোকসভা ছিটছ অপশ্যন দিয়া হৈছে উত্তৰ প্ৰদেশ অসম বিহাৰ নে মহাৰাষ্ট্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰ প্ৰদেশত আটাইতকৈ বেছি লোকসভা আসন আছে টোটেল সংখ্যাটো মনত ৰাখিব টোটেল 80টা আছে টোটেল 80টা ছিট আছে আৰু অসমৰ পৰা আছে অসমৰ পৰা লোকসভা ছিট আছে মই এল বুলি দিছোঁ লোকসভা ছিট আছে 14টা আৰু ৰাজ্যসভা ছিট আছে 7টা এইটো মনত ৰাখিব আৰু অসমৰ বিধানসভাৰ আছাম লেজিছলেটিভ এছেম্বলি
এছেম্বলি চিট আছে 126টা, এইটো চাগে জানে। আৰু ইয়াত খেলি মেলি নকৰিব। লোকসভা চিট 14টা আৰু ৰাজ্যসভাৰ চিট 7টা, এইকেইটা অসমৰ হয়। আৰু আটাইতকৈ বেছি আছে উত্তৰ প্ৰদেশত, য'ত 80টা চিট আছে। নেক্সট প্ৰশ্ন, ভাৰতৰ বৃহত্তম কয়লা সংৰক্ষণ কোনখন ৰাজ্যত আছে? দ্য লংগেষ্ট কোল ৰিজাৰ্ভ ইন ইণ্ডিয়া ইন হুইচ ষ্টেট? অপশ্যন দিয়া আছে ঝাৰখণ্ড, উত্তৰাখণ্ড, অসম নে বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঝাৰখণ্ড। ঝাৰখণ্ডত ভাৰতৰ বৃহত্তম কয়লা সংৰক্ষণ কৰা আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঝাৰখণ্ড। নেক্সট প্ৰশ্ন, হুইচ চিটি ইজ ন'ন এজ দ্য পিংক চিটি অফ ইণ্ডিয়া? ভাৰতৰ গোলাপী চহৰ বুলি কোনখন চহৰক জনা যায়? অপশ্যন দিয়া আছে জয়পুৰ, যোধপুৰ, উদয়পুৰ নে বিকানেৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়পুৰ। জয়পুৰক পিংক চিটি বুলি জনা যায়, এইটো মনত ৰাখিব। জয়পুৰ হৈছে পিংক চিটি। আৰু অপশ্যন যিটো দিয়া আছে যোধপুৰ, এই যোধপুৰ হৈছে ব্লু চিটি। ব্লু চিটি হৈছে যোধপুৰ। আৰু যিটো উদয়পুৰ দিয়া হৈছে অপশ্যনত, সেইটো হৈছে হোৱাইট চিটি। হোৱাইট চিটি অফ ইণ্ডিয়া, হোৱাইট চিটি। আৰু লগতে মনত ৰাখিব কলকাতাক ব্লেক চিটি হিচাপে জনা যায়, ব্লেক চিটি। ব্লেক চিটি। পিংক চিটি হৈছে জয়পুৰ, ব্লু চিটি হৈছে যোধপুৰ, হোৱাইট চিটি হৈছে উদয়পুৰ আৰু ব্লেক চিটি হৈছে কলকাতা। তো ইয়াৰ পৰা প্ৰশ্ন অহাৰ খুব সম্ভাৱনা আছে। বিশেষকৈ পিংক চিটিটো সুধি দিয়ে যে ভাৰতৰ গোলাপী চহৰ বুলি কিহক কোৱা হয়, তো সেইটো হ'ব জয়পুৰ। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ অপাৰেশ্যন স্মাইলিং বুদ্ধা ইজ কণ্ডাক্টেড? অপাৰেশ্যন স্মাইলিং বুদ্ধা কেতিয়া সংঘটিত কৰা হৈছিল? অপশ্যন দিয়া আছে 1964, 1974, 1978 নে 1992। অপাৰেশ্যন স্মাইলিং বুদ্ধা কি হয় আপোনালোকে হয়তো জানে আৰু হয়তো বহুতেই নাজানে কি হয়। ভাৰতৰ যিটো নিউক্লিয়াৰ টেষ্ট আছিলে, ভাৰতবৰ্ষই অৰ্থাৎ ইণ্ডিয়া যিটো ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট কৰিছিলে, সেইটো হৈছে অপাৰেশ্যন স্মাইলিং বুদ্ধা। আৰু সেইটো অপাৰেশ্যন স্মাইলিং বুদ্ধা, আৰু এইটো সংঘটিত কৰিছিলে, অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, 1974। আৰু ইয়াৰ নামটো অপাৰেশ্যন স্মাইলিং বুদ্ধাই কিয় পৰিলে? কাৰণ যিদিনাখন টেষ্ট কৰিছিলে সেইদিনাখন বুদ্ধ পূৰ্ণিমা আছিলে, সেইকাৰণে এই অপাৰেশ্যনটোৰ নাম অপাৰেশ্যন স্মাইলিং বুদ্ধাই দিয়া হৈছিলে। আৰু লগতে আপোনালোকে প্লেচটো মনত ৰাখিব, প্লেচটো হৈছে ৰাজস্থানৰ পোখৰাণ। ৰাজস্থানৰ পোখৰাণত এইটো টেষ্ট কৰা হৈছিলে। তো অপাৰেশ্যন স্মাইলিং বুদ্ধা হৈছে প্ৰথমটো অপাৰেশ্যন। আৰু লগতে মনত ৰাখিব, ভাৰতে এতিয়ালৈকে মেইনলি দুটা নিউক্লিয়াৰ টেষ্ট কৰিছে। এটা হৈছে এইটো অপাৰেশ্যন স্মাইলিং বুদ্ধা 1974, আৰু দ্বিতীয়টো কৰিছিলে, ৰ'ব মই গুচাই লৈছোঁ, দ্বিতীয়টো কৰিছিলে 1998। আৰু সেইটো নাম আছিলে অপাৰেশ্যন শক্তি। অপাৰেশ্যন শক্তি। আৰু সেইটো সময়ত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আছিলে, ভাৰতৰ PM আছিলে অটল বিহাৰী বাজপেয়ী। নামটো সুধি দিব পাৰে যে 1998 যিটো অপাৰেশ্যন শক্তি সংঘটিত হৈছিলে, তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে? সেইটো হ'ব অটল বিহাৰী বাজপেয়ী ছাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1974। নেক্সট প্ৰশ্ন 33, হু ডিস্কভাৰ্ড চেল? কোষ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবাৰ্ট হুক। ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিলে। আৰু আপোনালোকে হয়তো চনটো জানে, এইটো হ'ব 1665। 1665ত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিলে। নেক্সট প্ৰশ্ন 34 নম্বৰ প্ৰশ্ন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো? ইউনেস্কোৰ সম্পূৰ্ণ ৰূপটো কি? তো আপোনালোকে অপশ্যনখিনি পঢ়ি ল'ব, মই এনেই সময় নষ্ট নকৰোঁ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। এইটো হ'ব ইউনেস্কোৰ ফুল ফৰ্ম, বাকীকেইটা ভুল আছে। আপোনালোকে চাব, ইয়াত চাই ল'ব অপশ্যনখিনি, শুদ্ধটো মনত ৰাখিব। আৰু লগতে মনত ৰাখিব ইউনেস্কোৰ ইষ্টাব্লিছ ডেটটো হৈছিলে 16 নৱেম্বৰ 1945ত। 1945ত 16 নৱেম্বৰ যিটো ইউনেস্কো আছে সেইটো প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে পেৰিছত। ফ্ৰান্সৰ যিটো পেৰিছত আছে এই ইউনেস্কোৰ হেডকোৱাৰ্টাৰ। তো এইখিনি মনত ৰাখিব। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অংশ মৌলিক অধিকাৰৰ সৈতে জড়িত? হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ? অপশ্যন দিয়া আছে পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 নে পাৰ্ট 4। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, পাৰ্ট 3। যিটো পাৰ্ট 3 হয়, লগতে আৰু বেলেগ কথাখিনি মনত ৰাখিব, পাৰ্ট 3। আৰু যদি আৰ্টিকেল সোধে তেতিয়াহ'লে হ'ব আৰ্টিকেল 12ৰ পৰা 35লৈকে। আৰ্টিকেল 12ৰ পৰা 35লৈকে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কোৱা হৈছে, আৰু এইটো পাৰ্ট 3 আণ্ডাৰত অন্তৰ্গত। এইখিনি মনত ৰাখিব আৰু আৰ্টিকেলটো মনত ৰাখিব। এতিয়া আমি ৰিজনিং পাৰ্টটো চাওঁ, যিহেতু জিকে চোৱা হৈ গ'ল। জিকে 35টা প্ৰশ্ন আছিলে, এতিয়া আমি ৰিজনিং পাৰ্টটো চাওঁ। 36 নম্বৰ প্ৰশ্ন, হেৰাই থকা সংখ্যাটো বিচাৰি উলিওৱা। ইয়াত এই প্ৰশ্নবোধক স্থানত কি হ'ব, এইটো আমাক বিচাৰি উলিয়াব দিছে। ইয়াত দিছে 4, 6, 34, 9, 8, 113। তো 1, 4 কি হ'ব এইটো ওলাব লাগে। তো আমি প্ৰথমতে চাব লাগিব এইটো 4 আৰু 6ৰ পৰা 34 কেনেকৈ হ'ল, 9 আৰু 8ৰ পৰা
113 কেনেকৈ হ'ল তো সেম তেনেকৈ আমি 14ৰ পৰা ইয়াত কি হ'ব ওলাই দিব পাৰিম এতিয়া যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে প্ৰথমটো দি আছে 4 পিছত দি আছে 6 আৰু সেইটো গৈ পেলাই 34 হৈছে তো আমি যদি 4ক যদি স্কুৱেৰ কৰোঁ মানে 16 যদি কৰোঁ আৰু যদি 6ক স্কুৱেৰ কৰোঁ 6 স্কুৱেৰ মানে 36 তো এই দুটা প্লাছ কৰিলে কিমান হ'ব ইয়াত হ'ব 12 2 উকলিলে 1 3 1 4 1 5 52 কিন্তু ইয়াত দি আছে 34 মানে আমি বেলেগকৈ কৰিব লাগিব তো আমি কি কৰিব লাগিব সাপোজ 4 স্কুৱেৰ মানে হৈছে 16 আৰু 6 স্কুৱেৰ মানে হৈছে 36 এই 36ত আমি 2 দি হৰণ কৰি দিওঁ 36ত 2 দি হৰণ কৰিলে কিমান হ'ব 18 আৰু এই 18 যদি আমি এই 16ৰ লগত প্লাছ কৰোঁ তেতিয়া আমাৰ হৈ যাব 34 তেনেকৈ আমি 34টো পাব পাৰোঁ সেম তেনেকৈ আমি 9 আৰু 8টো কৰি চাওঁ যদি ওলাই যায় সেম 9 স্কুৱেৰ মানে হৈছে আপোনাৰ 81 আৰু 8 স্কুৱেৰ মানে হৈছে 64 আৰু এই 64ক যদি আমি 2 দি পেলাই হৰণ কৰোঁ বা 2 দি পেলাই যদি ডিভাইড কৰি দিওঁ তেতিয়াহ'লে হ'ব 32 আৰু 81ৰ লগত যদি আমি 32 প্লাছ কৰি দিওঁ তেতিয়াহ'লে হ'ব 1 ইয়াত হ'ব 11 113 মানে আমি ঠিক ৰাস্তাৰে আগবাঢ়ি গৈ আছোঁ ইয়াত 113 পালোঁ ইয়াত 34 পালোঁ সেম তেনেকৈ আমি 1ৰ লগতো কৰি দিওঁ 1 স্কুৱেৰ মানে হৈছে 1 আৰু 4 স্কুৱেৰ মানে হৈছে 16 তো 16ক 2 দি হৰণ কৰিব লাগিব 16ক 2 দি হৰণ কৰা মানে হ'ব 8 আৰু ইয়াত আছে 1 আৰু ইয়াত আছে 8 প্লাছ 1 ইজ ইকুৱেল টু কিমান হ'ব 9 9টো ক'ত আছে অপশ্যন এ গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এই প্ৰশ্নবোধক স্থানত বহিব 9 আই হোপ বুজি পালে কেনেকৈ হ'লে এইটো ইমান টান নাছিলে জাষ্ট বুজি পাব লাগে আৰু ইয়াৰ ৰিলেশ্যনটো বিচাৰি উলিয়াব লাগে তেতিয়াহ'লে একদম সহজ আছে নেক্সট প্ৰশ্ন ইয়াত দিছে তলত দিয়া প্ৰশ্নৰ পৰা শুদ্ধ ভেন চিত্ৰ বিচাৰি উলিওৱা তলত দিয়া হৈছে সমাজ শিক্ষক আৰু শিক্ষাৰ্থী আৰু এই তিনিটা শব্দৰ পৰা কোনটো শুদ্ধ ভেন চিত্ৰ হ'ব সেইটো আমি বিচাৰি উলিয়াব লাগে তো আপোনালোকে যদি এনেকৈ লিখে যিটো সমাজটো ডাঙৰ হয় সমাজ আৰু সমাজৰ ভিতৰতে শিক্ষক আহিব শিক্ষক আৰু শিক্ষাৰ্থী দুটা বেলেগ বস্তু এজন হৈছে টিচাৰ এজন হৈছে ষ্টুডেণ্ট তো বেলেগ বেলেগ বস্তু তো এজন হ'ব শিক্ষক এজন হ'ব শিক্ষাৰ্থী আৰু এই শিক্ষক আৰু শিক্ষাৰ্থীটো সমাজৰ ভিতৰতে থাকিব সমাজটো এনেকৈ ডাঙৰ হ'ব আৰু সমাজৰ ভিতৰত থাকিব শিক্ষক আৰু থাকিব শিক্ষাৰ্থী তো এই প্ৰশ্ন এই চিত্ৰটো ক'ত আছে অপশ্যন চি গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এইটোও নহয় চিটো হ'ব শুদ্ধ আই হোপ বুজি পালে কেনেকৈ ভেন ডায়েগ্ৰাম কৰিব লাগে নেক্সট প্ৰশ্ন এইটো এটা কেলেণ্ডাৰৰ প্ৰশ্ন হয় যদি 18 ফেব্ৰুৱাৰী 2005 শুক্ৰবাৰ হয় তেন্তে কোৱা 18 ফেব্ৰুৱাৰী 2007 কি বাৰ হ'ব বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয় এটা ইম্পৰ্টেণ্ট টপিক কেলেণ্ডাৰ তাৰপৰা বহুত প্ৰশ্ন আহে ইয়াক সুধিছে 18 ফেব্ৰুৱাৰী 2005 যদি শুক্ৰবাৰ হয় তেতিয়াহ'লে 18 ফেব্ৰুৱাৰী 2007 চনটো কি বাৰ হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দেওবাৰ মই যেনেকৈ 1 ছেকেণ্ডত ক'ব পাৰিলোঁ আপোনালোকে তেনেকৈ 1 ছেকেণ্ডত ক'ব পাৰিব তেনেকৈ শিকাই দিম গতিকে মনোযোগ দি শুনি যাব আৰু পাৰিলে লিখি ৰাখিব আমাক ওলাব লাগে 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ এইটো যিটো দিয়া আছে 2005 চন আৰু আমাৰ ওলাব লাগে 2007 চনটো 2007 চনৰ ফেব্ৰুৱাৰী 18 তাৰিখটো ওলাব লাগে আৰু ইয়াৰ মাজত কি আহিব 2006 চনটো আহিব এতিয়া আমি চাব লাগিব 2005 6 7 ইয়াৰ পৰা কোনোবা এটা লিপ ইয়াৰ আছে নেকি লিপ ইয়াৰ কেইটা আছে বা কোন বছৰটো লিপ ইয়াৰ হয় তো আপোনালোকে যদি লক্ষ্য কৰে 2005টো লিপ ইয়াৰ নহয় 2006টো লিপ ইয়াৰ নহয় 2007টো লিপ ইয়াৰ নহয় আৰু লিপ ইয়াৰ কেনেকৈ উলিয়াব লাগে যদি কোনোবাই নাজানে ভিডিঅ'ত কমেণ্ট কৰি দিব মই নেক্সট ভিডিঅ'ত বহুত ভালকৈ বুজাই দিম গতিকে আজি ভিডিঅ' আৰু দীঘল নকৰোঁ শ্বৰ্টকৈ বুজাব চেষ্টা কৰিম যিহেতু শ্বৰ্ট ট্ৰিক্স হয় খুব কম সময়তে কৰিব পাৰিব তো 2005 চনটো লিপ ইয়াৰ নহয় 6ও লিপ ইয়াৰ নহয় 7ও লিপ ইয়াৰ নহয় আৰু যদি লিপ ইয়াৰ নহয় মানে এইটো তিনিটা এটা জেনেৰেল ইয়াৰ হয় আৰু জেনেৰেল ইয়াৰত এদিন অড ডিছ থাকে এইটো চাগে জানে আপোনালোকে এদিন অড ডিছ থাকে আৰু অড ডিছটো কেনেকৈ উলিয়াব লাগে মই শিকাই দিছোঁ আজিৰ ভিডিঅ'ত এইখিনি মই গুচাই লৈছোঁ ৰ'ব আপোনালোকে জানে এক বছৰত 1 ইয়াৰত 365 অথবা 366 ডিছ থাকে যিটো লিপ ইয়াৰ হয় সেই বছৰটোত 366 ডিছ থাকে কাৰণ ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হৈ যায় আৰু এদিন বাঢ়ি যায় তো এইটো ইয়াতো এদিন বাঢ়ি যাব তো সেম তেনেকৈ এবছৰত 365 নহ'লে 366 ডে থাকে এতিয়া সাপোজ এটা জেনেৰেল ইয়াৰ ধৰি লৈছোঁ 365 ইয়াত আমি সপ্তাহে কনভাৰ্ট কৰিব লাগিব মানে 7 দি পেলাই হৰণ কৰি দিব লাগিব 7 দি যদি হৰণ কৰে তেতিয়া গম পাব ইয়াত 52 বাৰ যায় 52 বাৰ যায় আৰু 52 বাৰ যোৱাৰ পিছত 364 থাকে আৰু বাকী থাকে এদিন আৰু এই এদিনটোৱে হৈছে অড ডিছ তো সেম তেনেকৈ যদি লিপ ইয়াৰ হয় ইয়াত 366 হ'ব আৰু ইয়াত 2 বাকী থাকিব তো এটা জেনেৰেল ইয়াৰত অড ডিছ থাকে এদিন আৰু এটা লিপ ইয়াৰত অড ডিছ থাকে 2 দিন এইখিনি বুজি পালে এতিয়া যিহেতু আমাক 2005 চনটো এটা জেনেৰেল ইয়াৰ হয় 2006 চনটো এটা জেনেৰেল ইয়াৰ হয় 2007 চনটো এটা জেনেৰেল ইয়াৰ হয় তো ইয়াত মানে ইয়াত আছে অড ডিছ এদিন ইয়াতো আছে অড ডিছ এদিন ইয়াতো এটা অড ডিছ আছে যদি অড ডিছ এদিন আছে তো আমি এদিনকৈ বহাই যাব লাগিব যিহেতু ইয়াত শুক্ৰবাৰ দিয়া হৈছে 2005 চনৰ 18 ফেব্ৰুৱাৰীটো যিটো শুক্ৰবাৰ তো আপোনালোকে এদিন বহাই দিয়ক 2006 চনৰ যিটো 18 ফেব্ৰুৱাৰী হ'ব সেইটো হ'ব শনিবাৰ আৰু 2007 চনৰ যিটো
18 ফেব্ৰুৱাৰী হ'ব, সেইটো হ'ব কিবাৰ দেওবাৰ। আই হোপ বুজি পালে কেনেকৈ হ'ল দেওবাৰ, সেইকাৰণে মই 1 ছেকেণ্ডত কৈ দিছিলোঁ দেওবাৰ হ'ব। এতিয়া চাগে আপোনালোকে পৰীক্ষাত আহিলে 1 ছেকেণ্ডত উত্তৰটো কৰিব পাৰিব। আই হোপ বুজি পালে। নেক্সট প্ৰশ্নফালে আগবাঢ়োঁ। ইয়াত দিছে তলত দিয়া চিত্ৰত কিমানটা ত্ৰিভুজ আছে। ইয়াত এটা চিত্ৰ দিয়া হৈছে, ইয়াত ত্ৰিভুজৰ সংখ্যা কিমান আমি গণি উলিয়াব লাগে। এতিয়া যদি আপোনালোকে গণিব যায়, এটা আছে, দুটা আছে, তিনিটা আছে, চাৰিটা আছে, আকৌ ইয়াত সৰু সৰু আৰু আছে, এইখিনি বা এইখিনি এটা, এইখিনি বা এইখিনি এটা, তেনেকৈ হ'লে হয়তো আপোনালোকৰ বহুত সময় লাগি যাব, হয়তো 5ৰ পৰা 6 মিনিট লাগি যাব। আৰু মেইন কথা আপোনালোকে পাহৰি যাব কোনটো গণিলে কোনটো নগণিলে। তো মই শ্বৰ্ট ট্ৰিক শিকাই দিছোঁ, হায়েষ্ট 2ৰ পৰা 3 ছেকেণ্ড লাগিব ইয়াত কেইটা ত্ৰিভুজ আছে ওলাবৰ কাৰণে। তো আপোনালোকে কি কৰিব, প্ৰথমতে চাব ইয়াত 1 লিখিব, এনেকুৱা ঘৰ কেইটা আছে, এনেকুৱা এনেকৈ এটা আছে, এইটো দুটা আছে, এই তিনিটা আছে, এই চাৰিটা আছে, এনেকৈ লিখি দিব। লিখি পেলাই এইখিনি প্লাছ কৰি দিব, 1 + 2 + 3 + 4। তো এইটো প্লাছ কৰিলে কিমান হ'ব, 4 আৰু 3 7, 7 আৰু 2 9, একে 10, 10 হ'ব। আৰু তাৰপিছত চাব এই তলৰ পৰা এনেকৈ কেইটা লাইন আছে, যেনেকৈ এটা আছে, দুটা আছে, তিনিটা আছে, চাৰিটা আছে, এই 4টা লাইন আছে, ইয়াৰ লগত 4 পূৰণ কৰি দিওঁ। 4 পূৰণ কৰিলে কিমান হ'ব, 40, মানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 40। 40 ক'ত আছে, অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো এই যিটো চিত্ৰ দিয়া হৈছে, এই চিত্ৰটোত টোটেল 40টা ত্ৰিভুজ আছে। আই হোপ বুজি পালে কেনেকৈ হ'ল। প্ৰথমতে ইয়াত 1 2 3 4 লিখি দিব, আৰু এইখিনি প্লাছ কৰি দিব, এইখিনি প্লাছ কৰিলে 10 হৈ আছে। আৰু চাব তলৰ পৰা কেইটা লাইন আছে, মানে এনেকৈ কেইটা লাইন আছে, এনেকৈ ইয়াত এটা আছে, এইটো এটা, দুটা, তিনিটা, চাৰিটা, ইয়াৰ লগত 4 পূৰণ কৰি দিব, যিমান হ'ব সিমান হ'ব ইয়াৰ উত্তৰ। গতিকে 40 ওলাইছে, 40 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নত সুধিছে যে চানৰ কাৰণে 108 দিয়া আছে আৰু মুনৰ কাৰণে 114, তো ষ্টাৰটো কিমান হ'ব সেইটো আমি উলিয়াব লাগে। আৰু হয়তো আপোনালোকক মই যোৱা ভিডিঅ'টো কৈ দিছোঁ যে এটা চাৰ্ট মুখস্থ কৰিবৰ কাৰণে, এটো কেই নম্বৰত আছে, বিটো কেই নম্বৰত আছে, চি কেই নম্বৰত আছে, তেনেকৈ এ 1 নম্বৰত আছে, বি 2, চি 3, ডি 4। আৰু মুখস্থ নকৰিলেও প্ৰব্লেম নাই, পৰীক্ষাত আহিলে চাৰ্টত সৰুকৈ লিখি ল'ব, আৰু মুখস্থ থাকিলে বহুত ভাল, কাৰণ বহুত সময় বাচি যায়। তো আমি এইটো প্ৰব্লেমটো ছল্ভ কৰোঁ। ইয়াত যদি আপোনালোকে চাই, এছ আছে, SUN, এছ আছে 19 নম্বৰত, টি আছে ইউ আছে 21 নম্বৰত, আৰু এন আছে 14 নম্বৰত। এই গোটেইকেইটা যদি প্লাছ কৰে তেতিয়াহ'লে হ'ব 54। আপোনালোকে প্লাছ কৰি চাব 54, আৰু ইয়াৰ লগত যদি 2 পূৰণ কৰি দিয়ে তেতিয়াহ'লে হৈ যাব 108। আমি তেনেকৈ 108টো পাব পাৰোঁ। ছেম তেনেকৈ আমি মুনটো কৰি চাওঁ। মুনটো যদি আপোনালোকে কৰি চায়, এমটো আছে 13 নম্বৰত, অ' আছে 15 নম্বৰত, আকৌ এটা অ' আছে, এইটো 15 নম্বৰে হ'ব, আৰু এন আছে 14ত। আৰু এই গোটেইকেইটা যদি প্লাছ কৰে এইটো হ'ব 57। আৰু এই 57ৰ লগত যদি আপুনি, মই গুচাই লৈছোঁ ৰ'ব, 57 পাইছিলোঁ, 57ৰ লগত যদি আপুনি 2 পূৰণ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ হৈ যাব 114 হৈ যাব। তেনেকৈ আমি 114 পাব পাৰোঁ। তো ছেম তেনেকৈ ষ্টাৰৰ লগত কৰি দিলে হৈ যাব। এতিয়া আপোনালোকে ষ্টাৰটো কৰক, STR, এছটো আছে 19 নম্বৰত, টিটো আছে 20 নম্বৰত, এ আছে 1 নম্বৰত, আৰ আছে 18 নম্বৰত। এই গোটেইকেইটা যদি প্লাছ কৰে তেতিয়াহ'লে হৈ যাব 58। আৰু 58ৰ লগত যদি আপুনি 2 পূৰণ কৰি দিয়ে তেতিয়াহ'লে হৈ যাব 116। গতিকে 116টো হ'ব শুদ্ধ উত্তৰ। ক'ত আছে, অপশ্যন চি। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আই হোপ বুজি পালে কেনেকৈ কৰিলোঁ। তো এনেকৈ এই চাৰ্টটো মুখস্থ কৰিব, আৰু মুখস্থ কৰিলে একো প্ৰব্লেম নাই, কাৰণ পৰীক্ষাত লিখিবলৈ হয়তো 30ৰ পৰা 40 ছেকেণ্ড লাগিব। তো সৰুকৈ লিখি ল'ব, আৰু যদি কোনোবাই মুখস্থ কৰিব পাৰিছে ইটছ ভেৰি গুড। আৰু লগতে যদি আপোনাক আছাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে PDF লাগে, য'ত টোটেল 1500+ MCQ আছে উত্তৰৰ সৈতে, য'ত জিকেৰ সকলো ছাবজেক্ট লাইক আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, আছাম পলিটি, ইণ্ডিয়ান ইকনমি, আছাম ইকনমি, সকলো ছাবজেক্টৰ, আৰু মেথছ আৰু লগতে ইংলিছৰো MCQ আছে উত্তৰৰ সৈতে, য'ত টোটেল 1500+ MCQ আছে। তাৰ কাৰণে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰত 49 रुपी পে' কৰি পেলাই, এইটো নাম্বাৰতে হোৱাটছআপ আছে, তাতে স্ক্ৰীনশ্বটটো পঠাই দিয়ক, আপোনাক ইমিডিয়েটলি PDFটো পঠাই দিয়া হ'ব। পাৰ্টটো চাওঁ, যিটো ৰিজনিং আৰু জিকে চোৱা হৈ গ'ল। এতিয়া আমি মেথছৰ ফালে আগবাঢ়োঁ। প্ৰথমটো প্ৰশ্ন, অৰ্থাৎ 41 নম্বৰ প্ৰশ্ন, ছল্ভ দ্য মেথছ ইউজিং বদমাছ ৰুল। ইয়াত এটা প্ৰব্লেম দিছে, মেথছ এটা দি দিছে, এইটো আমি বদমাছ ৰুল ব্যৱহাৰ কৰি ছল্ভ কৰিব লাগে। আৰু মই যোৱা ভিডিঅ'ত ইয়াৰ ওপৰত এটা প্ৰশ্ন দিছিলোঁ, য'ত বদমাছ ৰুল ব্যৱহাৰ কৰি ছল্ভ কৰা হৈছিলে, আৰু তাত বহুতে কমেণ্ট কৰিছে যে বদমাছ ৰুলটো কি হয় বুজাই দিব লাগে। তো যিসকলে নাজানে মই আজি বুজাই দিম, আৰু যিসকলে জানে অলৰেডি সিহঁতৰ কাৰণেও সিহঁতেও চাব, কাৰণ সিহঁতৰ ৰিভাইজটো হৈ যাব, যিহেতু ৰিভিজন ক্লাছ হয়। তো প্ৰথমতে আমি বদমাছ ৰুলটো বুজি লওঁ, তাৰপিছত আমি এই প্ৰব্লেমটো ছল্ভ কৰিম। প্ৰথমতে এনেকৈ লিখি ল'ব, বদমাছ, মই এছটো ইয়াত লিখিছোঁ, যিটো জেগা নোখোৱা নাইকিয়া। B4 হৈছে ব্ৰেকেট। প্ৰথমতে মই লিখি লওঁ, পিছত মই বুজাই আছোঁ। ব্ৰেকেট, O4 হৈছে অৰ্ডাৰ, D4 হৈছে ডিভিজন। মই যেতিয়া চাইনখিনি লিখি যাম, ডিভিজন মানে হৈছে হৰণ, M4 হৈছে মাল্টিপ্লিকেশ্যন মানে হৈছে পূৰণ, A4 হৈছে এডিশ্যন মানে প্লাছ, আৰু S4 হৈছে ছাবস্ক্ৰিপশ্যন অৰ্থাৎ মাইনাছ। এইখিনি মনত ৰাখিব। B মানে হৈছে ব্ৰেকেট। যদি মই এইখিনিও
সাইন দি দিওঁ তেতিয়াহ'লে আপোনালোকে ভালকৈ বুজি পাব অৰ্ডাৰ মানেনো কি হয়। আৰু ব্ৰেকেটটো বাৰু বুজি পাইছে, ব্ৰেকেটটো কোনটোক ব্ৰেকেট বুলি কয়। ব্ৰেকেটটো এনেকুৱা থাকিব। আৰু অৰ্ডাৰ মানে হৈছে আপোনাৰ চাপ'জ ৰুট অভাৰ আছে কিবা ধৰক কিবা স্কুৱেৰ আছে কিবা সংখ্যাৰ লগত, তো সেইটোক বুজায়। তো এনেকুৱা যদি প্ৰব্লেম থাকে, প্ৰথমতে আপোনালোকে যদি ইয়াত ব্ৰেকেট থাকে, প্ৰথমতে ব্ৰেকেটৰ ভিতৰখিনি চল্ভ কৰিব লাগিব। ব্ৰেকেটৰ ভিতৰত যিয়ে নাথাকক, প্লাছ থাকক মাইনাছ থাকক যিয়ে নাথাকক হোৱাট এভাৰ, তো প্ৰথমতে ব্ৰেকেটটো চল্ভ কৰিব লাগিব। তাৰপিছত যদি ৰুট অভাৰ থাকে বা স্কুৱেৰ থাকে, তো আমি সেইটো চল্ভ কৰিব লাগিব। তাৰপিছত আমি ডিভিজন কৰিব লাগিব। আমি আগতে মাইনাছ কৰি দিব নোৱাৰোঁ বা আগতে প্লাছ কৰি দিব নোৱাৰোঁ। প্ৰথমতে আমি হৰণ কৰি ল'ব লাগিব। হৰণ কৰাৰ পিছত আমি পূৰণ কৰিব লাগিব। পূৰণ কৰাৰ পিছত আমি যোগ কৰিব লাগিব আৰু শেষত মাইনাছ কৰিব লাগিব। এতিয়া বুজি পালে বদমাছ ৰুলটো কি হয়, এইটো চিৰিয়েলি যাব। প্ৰথমতে হৰণ, পিছত পূৰণ, পিছত যোগ, পিছত বিয়োগ। আৰু তাৰ আগত যদি ৰুট অভাৰ থাকে, স্কুৱেৰ থাকে, সেইটো আগত কৰিব লাগিব আৰু চবৰ প্ৰথমতে ব্ৰেকেট কৰিব লাগিব। আই হোপ বুজি পালে কোনটো হয় বদমাছ ৰুল। এতিয়া আমি এই প্ৰব্লেমটো চল্ভ কৰি চাওঁ। ইয়াত দিছে 8 + 9 × 20 / 5 - 3। এইটো আমি বদমাছ ৰুল কৰিব লাগে। তো চেম তেনেকৈ প্ৰথমতে লিখি লওঁ 8 + 9 পূৰণ 20 হৰণ 5 - 3। এতিয়া যদি আপুনি বদমাছ ৰুল চাবলৈ যায়, প্ৰথমতে আমি কি কৰিব লাগিব, প্ৰথমতে আমি হৰণ কৰিব লাগিব, ডিভিজন। যিটো ব্ৰেকেট নাই আৰু অৰ্ডাৰ বা ৰুট অভাৰ বা স্কুৱেৰ একো নাইকিয়া, তো ডাইৰেক্ট আমি এটা হৰণ কৰিম। তো বাকীখিনি চেম টু চেম লিখি দিয়ক 8 + 9 পূৰণ 20ৰ লগত যদি 5ৰ লগত যদি 20 হৰণ কৰে কিমান হ'ব 4 আৰু -3। এতিয়া আমি মানে হৰণ কৰা হৈ গ'ল। হৰণৰ পিছত আমি কি কৰিব লাগে, হৰণৰ পিছত কৰিব লাগে আমি পূৰণ। এতিয়া আমি পূৰণটো কৰিম। হৰণৰ পিছত পূৰণ আছিলে, তো 8 + 9 আৰু 4 পূৰণ কৰিব লাগিব। 9 আৰু 4 পূৰণ কৰিলে কিমান হয় 36 আৰু -3। এতিয়া আমি পূৰণ কৰি দিলোঁ। এতিয়া আমি কি কৰিম, এতিয়া আমি কৰিম যোগ কোনকেইটা কৰিম, 8 আৰু 36 আমি যোগ কৰিম। 8 আৰু 36 যদি আপুনি যোগ কৰে কিমান হ'ব 44 - 3। আৰু একদম শেষত মাইনাছ কৰি দিব। 44ৰ পৰা যদি 3 যায় কিমান থাকিব 41। গতিকে 41টো আমাৰ শুদ্ধ উত্তৰ। অপশ্যন বিত আছে 41, গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 41। এতিয়া বুজি পালে কেনেকৈ বদমাছ ৰুল কৰিব লাগে। আমি এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো সুধিছে ৰেকিবে এটা চিলাই মেচিন 2000 টকাত কিনিলে আৰু 40% লোকচানত বিক্ৰী কৰিলে, তেওঁতে কিমান টকা পাব। এটা মেচিন কিনিছিলে 2000 টকা আৰু সেইটো তেওঁ 40% লছত বিক্ৰী কৰি দিলে। এতিয়া তেওঁ কিমান টকা পাব। তো এইটো অংক কৰিবলৈ একদম সহজ হয়। এইটো 40% হ'ব। আপুনি কি কৰিব, এই 2000 টকাৰ 40% উলিয়াই দিয়ক। 2000 টকাৰ 40% যিমান হ'ব, ছাপ'জ x ওলালে 2000 টকাৰ 40%, সেই এক্সটোৱে 2000ৰ পৰা মাইনাছ কৰি দিলেতো ওলাই যাব তেওঁ কিমান টকা পাব। গতিকে আমি কৰি চাওঁ, তেতিয়া ভালকৈ বুজি পাব। আমি যদি এতিয়া 2000 টকাৰ 40% ওলাব যাওঁ, এইটো কেনেকৈ উলিয়াব লাগিব, 40 আৰু পাৰ্চেণ্ট উলিয়াবলৈ সদায় 100 এটা হৰণ কৰিব লাগে তলত 100, আৰু আমি কিমানৰ ওলাম 2000 টকাৰ। 2000 লিখি দিয়ক। ইয়াত 2টা শূন্য, ইয়াত 2টা শূন্য কেঞ্চেল। বাকী থাকিব কি, এই 4 2 গুণ হ'ব 8 আৰু ইয়াত 1টা শূন্য 2টা শূন্য, মানে 2টা শূন্য বহিব। মানে আমি কি গম পালোঁ যে 2000 টকাৰ 40% হৈছে 800 টকা। এতিয়া আমি এই 800 টকাটো এই 2000 টকাৰ পৰা মাইনাছ কৰি দিলে ওলাই যাব শুদ্ধ উত্তৰ। গতিকে আমি কৰি চাওঁ। এইটো হ'ল 2000 টকা আৰু আমি 800 টকা মাইনাছ কৰিব লাগে। গতিকে কিমান হ'ব, ইয়াত হ'ব 12। গতিকে শুদ্ধ উত্তৰ হ'ব 1200। 1200 ক'ত আছে, অপশ্যন চি। অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আই হোপ বুজি পালে কেনেকৈ কৰিলোঁ। 2000 টকাৰ 40% উলিয়াই দিলোঁ, এইটো 40%টো 800 টকা হয়, আৰু এই 2000 টকাৰ পৰা 40% অৰ্থাৎ 800 টকাটো মাইনাছ কৰি দিলোঁ, তো আমি উত্তৰ পাই গ'লোঁ 1200 টকা। একো সূত্ৰ ইউজ নকৰাকৈ শ্বৰ্ট ট্ৰিক্সত কৰি দিলোঁ, আৰু পৰীক্ষাত আহিলে হয়তো আপোনালোকে এনেকৈ কৰিব, তো অতি কম সময়ৰ ভিতৰতে শুদ্ধ উত্তৰ পাই যাব। নেক্সট প্ৰশ্ন, 20 জন ল'ৰা আৰু 15 জনী ছোৱালীৰ অনুপাত কিমান হ'ব। ইয়াত সুধিছে 20 জন ল'ৰা আৰু 15 গৰাকী ছোৱালী। তো ইয়াৰ আমি এতিয়া ৰেচিঅ'টো ওলাব লাগে। বা অসমীয়াত অনুপাত বুলি কয়, অনুপাতটো ওলাব লাগে। এতিয়া আমি চাম এই 20 আৰু 15ক এনেকুৱা কি সংখ্যা যিটো দুইটাতে হৰণ কৰিব পাৰি। এতিয়া আপোনালোকে যদি লক্ষ্য কৰে, আমি ইয়াত 5 দি পেলাই দুইটাকে আমি হৰণ কৰিব পাৰোঁ। 5 20ত যাব 4 বাৰ, 5 15ত যাব 3 বাৰ। এতিয়া 3:4 পালোঁ, আৰুতো নাযায়, দুইটাতে বাৰ যাব লাগিব, তো আৰু নাযায় 4:3। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4:3। ক'ত আছে, অপশ্যন ডি। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 4:3। প্ৰশ্নটো চাওঁ আমি। নেক্সট প্ৰশ্নটো দিছে ছল্ভ। এই প্ৰব্লেমটো ছল্ভ কৰিব দিছে। যদি এতিয়া পৰীক্ষাত এনেকৈ আহে, আপোনালোকে হয়তো এনেকৈ কৰিব 9 9 9 9, আকৌ ইয়াত তলত 3টা 9 লিখিব, আকৌ তলত 2টা 9 লিখিব, আকৌ এটা 9 লিখিব, তাৰপিছত গোটেইখিনি প্লাছ কৰি দিব। তেনেকৈ হ'লে বহুত দীঘল হৈ যায়, বহুত লেণ্ডি প্ৰচেছ হৈ যায়, আৰু অকণমান কনফিউজন হৈ যায়। গতিকে আমি শ্বৰ্ট ট্ৰিক্স ইউজ কৰিম। শ্বৰ্ট ট্ৰিক্স কেনেকৈ ইউজ কৰিব পৰা যায়, ইয়াত যিহেতু 9999 টকা দি আছে, তো সেইটো আপুনি 10,000 লিখি দিয়ক, মানে এটা প্লাছ কৰি দিয়ক। 10,000 লিখি দিলোঁ। ইয়াত 999 আছে, এইটো আপুনি 1000 লিখি দিয়ক। ইয়াত 99 আছে, আমি ইয়াত 100 লিখি দিওঁ। ইয়াত 96 আছে, ইয়াত 10 লিখি দিওঁ। এইকেইটা প্লাছ কৰি দিয়ক। ইয়াত হ'ব 0, ইয়াত হ'ব 1, ইয়াতো 1, ইয়াতো 1, ইয়াতো 1, এইটো পাই গ'লোঁ। এতিয়া আপোনালোকে যদি চাই, আমি ইয়াত 1 প্লাছ কৰিছিলোঁ, ইয়াতো 1 প্লাছ কৰিছিলোঁ, ইয়াতো 1 প্লাছ কৰিছোঁ, ইয়াতো 1 প্লাছ কৰিছোঁ, মানে টোটেল আমি 4 প্লাছ কৰিছিলোঁ। তো আমি যিটো পালোঁ 1 1 1, 4টা 1 এটা 0, ইয়াৰ পৰা আমি 4 মাইনাছ কৰি দিলে হৈ গ'ল।
4 মাইনাছ কৰিলে কি হ'ব ইয়াত হ'ব 6 10 পৰা 4 গ'লে 6 ইয়াত থাকিব 0 আৰু 3টা 1 হ'ব তো এইটো হ'ব শুদ্ধ উত্তৰ 3টা 1 0 6 3টা 1 0 6 ক'ত আছে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আপোনালোকে যদি 9 লিখি কৰিব যায় ইমান কম সময়তো নোৱাৰিব তো এনেকৈ এক এক প্লাছ কৰি পেলাই লিখি দিব হায়েষ্ট 6 to 7 ছেকেণ্ড লাগিব একদম ইজি নেক্সট প্ৰশ্ন কোনো দুটা সংখ্যা কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% ডাঙৰ সংখ্যা দুটাৰ অনুপাত কিমান হ'ব তো ইয়াত সুধিছে কোনোবা এটা সংখ্যা যিটো তৃতীয় সংখ্যাতকৈ 20% আৰু 50% ডাঙৰ তো আমি প্ৰথমতে এটা সংখ্যা ধৰি লওঁ 100 ধৰি লওঁ সাপোজ সংখ্যাটো 100 হয় তো এটা সংখ্যা তাত 20% ডাঙৰ মানে এটা সংখ্যা 120 হ'ব হয় নাই সংখ্যাটো আমি 100 বুলি ধৰি লৈছোঁ তো এটা 20% ডাঙৰ ন তো 120 হ'ব 100ৰ 20% হৈছে 20 তো 120 হ'ব এটা সংখ্যা আৰু এটা 50% ডাঙৰ মানে 150 হ'ব আৰু 150 হ'ব এতিয়া আমি চাম এইটো 120 আৰু 50ৰ কাটাকুটি কৰিম এতিয়া চাম আমি এই 120 আৰু 150 কোন এটা শব্দ এটা সংখ্যা দিয়ে কাটাকুটি যায় যিকোনো এটা সংখ্যা দি কাটাকুটি যাব লাগিব আমি কাটিব লাগিব এতিয়া যে আমি সাপোজ 10ৰে কাটিলোঁ 10ৰে যাব 12 বাৰ ইয়াত 10ৰে যাব 15 বাৰ দুইটা দি 10ৰে গৈছে এতিয়া যদি চাই 12 আৰু 15 পাইছোঁ 12 আৰু 15ত আমি কিহেৰে কাটিব পাৰোঁ আমি অবভিয়াছলি 3 দি কাটিব পাৰোঁ 3 দি এইটো হ'ব ইয়াত হ'ব 3 দি ইয়াত 4 বাৰ যাব ইয়াত যাব 5 বাৰ মানে হ'ব 4:5 4:5 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 4:5 ক'ত আছে অপশ্যন চি গতিকে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কেনেকৈ কৰিলোঁ গম পালে প্ৰথমতে আমি সংখ্যাটো ধৰি লৈছোঁ 100 বুলি তো এটা 120 হৈ যাব আৰু এটা 150 হৈ যাব যিটো এটা 20% আৰু এটা 50% ডাঙৰ হয় তো এতিয়া 120 আৰু 150ৰ কাটাকুটি কৰি দিয়ক 10 দি যাব 12 বাৰ 10 দি যাব 15 বাৰ 12ত যাব 3 যাব 4 বাৰ আৰু 3 যাব ইয়াত 5 বাৰ বাকী থাকিলে 4:5 আৰু কাটাকুটি নাযায় আৰু কাটাকুটি কৰিলে আমি আৰু কৰিলেহেঁতেন কিন্তু যিটো নাযায় আৰু দুইটাতে কাটাকুটি যাব লাগিব তো অপশ্যন হ'ব চি 4:5 আই হোপ কেনেকৈ কৰিলোঁ বুজি পালে তো পৰীক্ষাত আহিলে এনেকৈ কৰিব খুব কম সময়তে সঠিক এনচাৰ ওলাই যাব এতিয়া আমি ইংলিছ পাৰ্টটো ছল্ভ কৰোঁ যিহেতু জি কে ৰিজনিং আৰু মেথছ ছল্ভ কৰা হৈ গ'ল এতিয়া আমি ইংলিছৰ ফালে আগবাঢ়োঁ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 46 নম্বৰ প্ৰশ্ন ইয়াত সুধিছে চুজ দ্য কাৰেক্ট স্পেল ৱৰ্ড এই 4টা অপশ্যন দিয়া হৈছে 4টাৰ পৰা 3টা ভুল হৈ আছে আৰু ইয়াত এটা শুদ্ধ আছে আৰু আমি সেই শুদ্ধটো বিচাৰি উলিয়াব লাগে আৰু মই যোৱা ভিডিঅ'ত কৈছিলোঁ যদি এনেকুৱা কাৰেক্ট স্পেলৰ কিবা কুৱেশ্যন আহে বা কোনটো শুদ্ধ আছে স্পেলিং যদি তেনেকুৱা প্ৰশ্ন আহে আপোনালোকে গোটেইখিনি পঢ়ি নাচাব প্ৰথমতে নিজে লিখি দিব যদি গোটেইখিনি পঢ়ি চাবলৈ যায় তেতিয়া নিজে কনফিউজ হৈ যাব তো ইয়াত প্ৰশ্নখন চাইটো গমেই পাইছে ইয়াত ৰিচিভৰ কাৰেক্ট স্পেলটো ওলাব দিছে তো আপোনালোকে ইয়াত ৰিচিভটো নিজে লিখি দিয়ক ৰিচিভৰ স্পেলিংটো আছিলে RECEIVE এইটো হ'ব কাৰেক্ট আৰু এইটো ক'ত আছে আমি এতিয়া বিচাৰি উলিয়াই লওঁ প্ৰথম আমি অপশ্যন এটো চাওঁ RECEIVE অপশ্যন এতে পাই গ'লোঁ গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বাকীখিনি চোৱাৰ একো প্ৰয়োজন নাই হ'লেও আমি চেক কৰি দিওঁ বিট চাক RECIE আছে ইটো পিছত আছে আইটো আগত আছে মানে এইটো ভুল আৰু ইয়াত RI আছে RE হয় প্ৰথমতে এইটো ভুল আৰু ইয়াত দেখাই পাইছে এতিয়া এইচ এটা সোমাই আছে ৰিচিভ স্পেলিঙতো এইচ নাই তাৰমানে এই 3টা ভুল হৈ আছে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰিচিভ আই হোপ বুজি পালে 47 নম্বৰ প্ৰশ্ন আই ফিল চৰি ডেজ হিজ কাইণ্ড এইটো প্ৰিপ'জিশ্যন দিয়া হৈছে আৰু এটা লগতে মনত ৰাখিব চৰিৰ লগত হয়তো ফৰ হ'ব নহ'লে টু হ'ব ইন নহয় ইন কেঞ্চেল কৰিব পাৰে অনো নহয় অনো কেঞ্চেল কৰিব পাৰে হয়তো ফৰ হ'ব নহ'লে টু হ'ব আৰু সেইটো ডিপেণ্ড কৰে চিটুৱেশ্যনৰ ওপৰত চেণ্টেন্সটোৱে যিটো চিটুৱেশ্যন বুজাই থাকিব তাৰ ওপৰত ডিপেণ্ড কৰি ফৰ হ'ব নহ'লে টু হ'ব তো আমি চেণ্টেন্সটো চাই লওঁ আই ফিল চৰি ডেজ হিজ কাইণ্ড মানে ইয়াত সহানুভূতিৰ কথা কৈছে বা ইংলিছত ক'বলৈ গ'লে চিম্পেথিৰ কথা কৈছে যদি চিম্পেথিৰ কথা কয় বা সহানুভূতি বুজাই থাকে তেতিয়াহ'লে ফৰ হয় ইয়াত হ'ব ফৰ চৰি ফৰ হিজ কাইণ্ড আই ফিল চৰি ফৰ হিজ কাইণ্ড টু নহয় টু বেলেগ কিবা মিনিঙত হ'ব বাট যদি চিম্পেথি বুজাই থাকে তেতিয়াহ'লে ফৰ হ'ব এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন 48 আইডেণ্টিফাই দ্য অ'ড ওৱান আউট ইয়াত কিবা এটা ভুলকৈ সোমাই আছে এই ভুলটো আমি বিচাৰি উলিয়াব লাগে অপশ্যন দিয়া আছে সি হি ট্ৰি নে উই এতিয়া আপোনালোকে যদি লক্ষ্য কৰে সি যিটো শব্দ দি আছে সেইটো এটা প্ৰনাউন হয় ইয়াত যিটো হি দিয়া আছে এই হি শব্দটো প্ৰনাউন হয় ইয়াত যিটো উই দিয়া আছে উই শব্দটো প্ৰনাউন হয় বা যিটো টি দিয়া আছে টিটো এটা নাউন হয় ই প্ৰনাউন নহয় এইটো চাগে জানে সকলোৱে গতিকে সেইকাৰণে ইয়াৰ অপশ্যন হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ট্ৰি কাৰণ এইটো নাউন হয় বাকী তিনিটাটো প্ৰনাউন বাকী তিনিটা কিবা এটা মিল আছে কিন্তু চিটোৰ মিল নাইকিয়া এইটো ইয়াত নাউন সোমাই দিছে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ট্ৰি নেক্সট প্ৰশ্ন 49 নম্বৰ প্ৰশ্ন এণ্টনিম অফ দ্য ৱৰ্ড এমালগেমেট ইজ ইয়াত এটা শব্দ দিছে এমালগেমেট ইয়াৰ এণ্টনিম অৰ্থাৎ বিপৰীত শব্দ ওলাব লাগে ইয়াত ভালকৈ চাই ল'ব এণ্টনিম দিছে নে চিননিম দিছে তো ইয়াত এণ্টনিম দিছে মানে বিপৰীত শব্দ দিছে তো আমি এমালগেমেটৰ বিপৰীত শব্দটো ওলাব লাগে এমালগেমেট মানে হৈছে বিচ্ছিন্ন কৰা যিটো অসমীয়া শব্দ বিচ্ছিন্ন কৰা এইটো মনত ৰাখিব বিচ্ছিন্ন কৰা
তো মাৰ্জ মানে হৈছে একলগ কৰা, মানে মাৰ্জটো হ'ব নোৱাৰে। মাৰ্জ মানে হৈছে সংযোগ কৰি দিয়া, দুটা একলগ কৰি দিয়া, প্লাছ কৰি দিয়া, সেইটো হ'ব নোৱাৰে। কালেক্ট মানে হৈছে গোটোৱা, সেইটো হ'ব নোৱাৰে। ছেপাৰেটো নহয়, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি স্প্লিট। এমালগেমেটৰ এননিম হ'ব স্প্লিট। মাৰ্জ হৈ যাব চিননিম। যদি এমালগেমেটৰ চিননিম সোধে তেতিয়াহ'লে মাৰ্জ লিখিব পাৰে। যদি চিননিম সোধে তেতিয়াহ'লে আপুনি মাৰ্জ লিখিব পাৰে। যদি ইয়াত এণ্টনিম সুধিছে তো স্প্লিট হ'ব। নেক্সট প্ৰশ্ন, কুৱেশ্যন নাম্বাৰ 50, ওল্ডছ গ্ৰুপ ইজ কল্ড, যিটো ওল্ড হয় অৰ্থাৎ অসমীয়াত হ'লে হ'ব ফেঁচা, এইটো হয়তো জানে, অসমীয়াত ফেঁচা হোৱা হয়। তো এই ফেঁচাৰ যিটো গ্ৰুপ, এই গ্ৰুপটোক কি বুলি কোৱা হয়? পাৰ্লিয়ামেণ্ট, হাৰ্ট, কলনি নে মাৰ্ডাৰ? মই যোৱা ভিডিঅ'ত কেইটামান কৈ দিছিলোঁ আৰু আজি ভিডিঅ'টো কৈ দিওঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্ট মানে সংসদ নহয় দেই, আকৌ সংসদো হয়, বাট ওলৰ যিটো গ্ৰুপ, ফেঁচাৰ যিটো গ্ৰুপ, তাকো পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়। তো ওলৰ গ্ৰুপত কোৱা হয় পাৰ্লিয়ামেণ্ট। আৰু গৰু বা কাউ বা কেটেল বুলি কোৱা হয়, কেটেলৰ গ্ৰুপক হাৰ্ট বুলি কোৱা হয়। আৰু যিটো পৰুৱা আছে এণ্ট যিটো পৰুৱা আছে, মই অসমীয়াটো লিখি দিওঁ পৰুৱা, এই পৰুৱাৰ গ্ৰুপটোক কলনি বুলি কোৱা হয়। আৰু যিটো কাউৰী আছে, কাউৰীৰ গ্ৰুপক মাৰ্ডাৰ বুলি কোৱা হয়। এইটো মনত ৰাখিব, কাউৰী ইংলিছত ক্ৰ' বুলি কোৱা হয়, অসমীয়াতকৈ কাউৰী। তো এই কাউৰীৰ গ্ৰুপক মাৰ্ডাৰ বুলি কোৱা হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্ট যিটো ওলৰ গ্ৰুপ আছে, এই গ্ৰুপটোত পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়। আই হোপ বুজি পালে কেনেকৈ হ'ল। আৰু যোৱা ভিডিঅ'ত মই এটা প্ৰশ্ন দিছিলোঁ যে কোনখন দেশক মাজনিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰৱে। নৰৱে দেশক মাজনিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম হৈছে RBYJ4BP, ভাস্কৰ জ্যোতি P9G, গুৰ্খা ফয় 1234, পবিত্ৰ বিশ্বাস 7735, নিৰঞ্জন মেধি, জয়দীপ মণ্ডল 5372, বিমল পেগু 6885, জুমন বৰুৱা 3261, জ্যোৎস্না চেতিয়া আৰু কাকুমণি বৰা 2208। আৰু আজিৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ অৰুণোদয় মেগাজিন ৱাজ পাব্লিছড? অৰুণোদয় আলোচনী কিমান চনত প্ৰকাশ কৰা হৈছিলে? অপশ্যন দিয়া হৈছে 1746, 1846, 1946 নে 1951। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ নিচিনা অহা ভিডিঅ'ত ঘোষণা কৰি দিম। আৰু যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে ইমানখিনি আছিলে, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।